এভৰিৱান, আপোনালোক সকলোকে শিক্ষা স্পাৰ্ক ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ এটা গুৰুত্বপূৰ্ণ কুৱেশ্যনটো হৈছে যে বিগেষ্ট অনাৰ ফৰ ইণ্ডিয়া এণ্ড ইটছ নট এবাউট ক্ৰিকেট অৰ বলিউড। আপোনালোকে জানেনে ৰমন মেগছেছে এৱাৰ্ড 2025 কোনে পাবলৈ সক্ষম হৈছে? এইটো এৱাৰ্ড পাবলৈ সক্ষম হৈছে ইণ্ডিয়াৰ এটা NGO, সেইটোৰ নাম হৈছে এডুকেট গাৰ্লছ, আৰু এডুকেট গাৰ্লছটোৱে হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান NGO যোনটোৱে ৰমন মেগছেছে এৱাৰ্ড 2025 পাবলৈ সক্ষম হৈছে। আৰু এই এৱাৰ্ডটোক এছিয়ান নোবেল প্ৰাইজ হিচাপে ধৰা হয়। কি কাৰণে এই NGOটোৱে এই এটা এৱাৰ্ডটো পাবলৈ সক্ষম হ'ল? কাৰণ এই NGOটোৱে যোনখিনি ড্ৰপ আউট গাৰ্লছ আছিলে সেই গাৰ্লছখিনিক ৰিম'ট এৰিয়াত মেইন ষ্ট্ৰীম এডুকেশ্যন ছিষ্টেমটো অৰ্থাৎ ক্লাছৰুমলৈ অনাত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। তো সেইকাৰণে এডুকেট গাৰ্লছ NGOটোক ৰমন মেগছেছে এৱাৰ্ড দিয়া হৈছে। এইটো এটা আমাৰ কাৰণে প্ৰাউড মমেণ্ট ফৰ আছ।